নমস্কাৰ এই ভিডিঅ'টোত আমি এছএছচি জিডি এক্সাম 2026ৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰসমূহ আহিবলগীয়া এছএছচি জিডি এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শেহতীয়াকৈ কোনখন দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অফ দ্য নিচেট মেডেল প্ৰদান কৰিছে? ইয়াত অপশ্যন কেইটা আছে ফ্ৰান্স, ইজৰাইল, ভূটান আৰু ইণ্ডোনেছিয়া। ইয়াৰ উত্তৰটো অপশ্যন বি ইজৰাইল। ভাৰত আৰু ইজৰাইলৰ কৌশলগত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অফ দ্য নিচেট মেডেল আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰা প্ৰথমজন বিশ্ব নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইজৰাইলৰ সংসদৰ অধ্যক্ষ আমিৰ ওহানাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 25 ফেব্ৰুৱাৰী, 26 ফেব্ৰুৱাৰী, 27 ফেব্ৰুৱাৰী আৰু 28 ফেব্ৰুৱাৰী। ইয়াৰ উত্তৰটো অপশ্যন ডি 28 ফেব্ৰুৱাৰী। ভাৰতত প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 1928 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় পদাৰ্থ বিজ্ঞানী CV ৰমনে ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল, যাৰ বাবে তেওঁ 1930 চনত নোবেল বঁটা লাভ কৰিছিল। এই কৃতিত্বক সন্মান জনাই ভাৰত চৰকাৰে 1986 চনত 28 ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে ঘোষণা কৰে। 2026 চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু বা থিম হ'ল ওমেন ইন ছায়েন্স কেটেলাইজিং বিকশিত ভাৰত, অৰ্থাৎ বিজ্ঞানত মহিলা বিকশিত ভাৰতৰ অনুঘটক। এই বিষয়বস্তুৰ দ্বাৰা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত মহিলাৰ সমান অংশগ্ৰহণ আৰু নেতৃত্বৰ ওপৰত আলোকপাত কৰা হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া চিমলা চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1947, 1962, 1972 আৰু 1976। ইয়াৰ উত্তৰটো অপশ্যন চি 1972। হিমাচল প্ৰদেশৰ চিমলাত ভাৰত আৰু পাকিস্তানৰ মাজত 1972 চনৰ 2 জুলাই তাৰিখে চিমলা চুক্তি স্বাক্ষৰিত হয়। 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক স্বাভাৱিক কৰি তুলিবলৈ, নিয়ন্ত্ৰণ ৰেখা স্থাপন কৰিবলৈ আৰু দ্বিপাক্ষিকভাৱে বিবাদ নিষ্পত্তি কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৱে চিমলা চুক্তি স্বাক্ষৰিত কৰিছিল। 1920 চনত লাহোৰৰ পৰা লাজপত ৰায়ে কোনখন উৰ্দু কাকত আৰম্ভ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে বন্দে মাতৰম, য়ং ইণ্ডিয়া, নিউ ইণ্ডিয়া আৰু বেংগল গেজেট। ইয়াৰ উত্তৰটো অপশ্যন এ বন্দে মাতৰম। 1920 চনত লাহোৰৰ পৰা লাজপত ৰায়ে বন্দে মাতৰম নামৰ উৰ্দু দৈনিক কাকত আৰম্ভ কৰিছিল। হায়দৰাবাদত কোনে চাৰমিনাৰ নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে আকবৰ, বাবৰ, হুমায়ুন আৰু মহম্মদ কুলি কুতুব শ্বাহ। ইয়াৰ উত্তৰটো অপশ্যন ডি মহম্মদ কুলি কুতুব শ্বাহ। কুতুবশ্বাহী বংশৰ পঞ্চম শাসক মহম্মদ কুলি কুতুব শ্বাহে হায়দৰাবাদত চাৰমিনাৰ নিৰ্মাণ কৰিছিল। এই চাৰমিনাৰ মুচি নদীৰ পাৰত অৱস্থিত। ভাৰতৰ কোনখন চহৰক পিতলৰ চহৰ বুলি জনা যায়? ইয়াত অপশ্যন কেইটা আছে মুৰাদাবাদ, জয়পুৰ, পাটনা আৰু গান্ধীনগৰ। ইয়াৰ উত্তৰটো অপশ্যন এ মুৰাদাবাদ। ভাৰতৰ উত্তৰ প্ৰদেশৰ মুৰাদাবাদ চহৰক ভাৰতৰ পিতলৰ চহৰ বুলি জনা যায়। এই চহৰখন পিতলৰ শিল্প আৰু হস্তশিল্পৰ ৰপ্তানিৰ বাবে বিশ্বজুৰি বিখ্যাত। স্বাধীন ভাৰত ভ্ৰমণ কৰা প্ৰথম ৰাছিয়াৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ভ্লাডিমিৰ পুটিন, বৰিছ য়েলচিন, মিখাইল গৰ্বাচেভ আৰু নিকোলাই বুলগানিন। ইয়াৰ উত্তৰটো অপশ্যন ডি নিকোলাই বুলগানিন। স্বাধীনতাৰ পিছত ভাৰত ভ্ৰমণ কৰা প্ৰথমজন ৰাছিয়াৰ প্ৰধানমন্ত্ৰী আছিল নিকোলাই বুলগানিন। তেওঁ 1955 চনত ভাৰত ভ্ৰমণ কৰিছিল। চৰকুলা কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত অপশ্যন কেইটা আছে বিহাৰ, অসম, উত্তৰ প্ৰদেশ আৰু মিজোৰাম। ইয়াৰ উত্তৰটো অপশ্যন চি উত্তৰ প্ৰদেশ। চৰকুলা নৃত্য উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলৰ এক বিখ্যাত আৰু পৰম্পৰাগত লোকনৃত্য। মূলতঃ হোলীৰ তৃতীয় দিনা মহিলাসকলে এই নৃত্য পৰিৱেশন কৰে, য'ত মহিলাসকলে মূৰত 108টা জ্বলন্ত দীপ লৈ ৰাধা কৃষ্ণৰ ভজন গীতত নাচে।
মুদুমলাই ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু তামিলনাডু। ইয়াৰ উত্তৰটো অপশ্যন ডি তামিলনাডু। মুদুমলাই ৰাষ্ট্ৰীয় উদ্যান দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ নীলগিৰি জিলাত অৱস্থিত। ই কেৰেলা আৰু কৰ্ণাটক ৰাজ্যৰ সীমাত অৱস্থিত। অযোধ্যাৰ ৰাম মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে সৰয়ু, গংগা, যমুনা আৰু গোদাবৰী। ইয়াৰ উত্তৰটো অপশ্যন এ সৰয়ু। সৰয়ু নদীৰ পাৰত অযোধ্যাৰ ৰাম মন্দিৰ অৱস্থিত। ভাৰতৰ উত্তৰ প্ৰদেশত অৱস্থিত এই পবিত্ৰ নদীখন অযোধ্যা চহৰ আৰু ৰামায়ণৰ আধ্যাত্মিক তাৎপৰ্যৰ অবিচ্ছেদ্য অংগ। এই স্থানত ভগৱান ৰামৰ জন্মস্থান বুলি গণ্য কৰা হয়। দ্বিতীয় বৌদ্ধ পৰিষদ কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যনকেইটা আছে পাটলিপুত্ৰ, বৈশালী, ৰাজগৃহ আৰু ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো অপশ্যন বি বৈশালী। দ্বিতীয় বৌদ্ধ পৰিষদ 383 খ্ৰীষ্টপূৰ্বত বিহাৰৰ বৈশালী চহৰত অনুষ্ঠিত হৈছিল। এই পৰিষদ শিশুনাগ বংশৰ ৰজা কালাকুশৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল চাবাকামি। শ্বাহজাহাননামাৰ লেখক কোন? ইয়াত অপশ্যনকেইটা আছে গুলবদন বেগম, শ্বাহজাহান, আব্দুল হামিদ লাহোৰী আৰু ইনায়েত খান। ইয়াৰ উত্তৰটো অপশ্যন ডি ইনায়েত খান। শ্বাহজাহানৰ ৰাজকীয় গ্ৰন্থাগাৰিক ইনায়েত খানে শ্বাহজাহাননামাৰ ৰচনা কৰিছিল। এই গ্ৰন্থখন 17 শতিকাত ৰচনা কৰা হৈছিল আৰু এই গ্ৰন্থখনত শ্বাহজাহানৰ 30 বছৰ বয়সলৈকে জীৱনৰ ইতিহাস সংৰক্ষিত হৈ আছে। বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আৰু কৃষ্ণা। ইয়াৰ উত্তৰটো অপশ্যন এ গংগা। বাৰাণসী গংগা নদীৰ পাৰত অৱস্থিত। ই উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন প্ৰাচীন নগৰ। বাৰাণসী হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান। বৰলাউক বঁটা কোনটো ক্ষেত্ৰৰ সৈতে জড়িত? ইয়াত অপশ্যনকেইটা আছে সাহিত্য, সংগীত, বিজ্ঞান আৰু কৃষি। ইয়াৰ উত্তৰটো অপশ্যন ডি কৃষি। বৰলাউক বঁটা মূলতঃ কৃষি আৰু পৰিৱেশৰ সৈতে জড়িত। এই বঁটা কৃষি গৱেষণা, খাদ্য উৎপাদন বৃদ্ধি, ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা বিজ্ঞানী আৰু গৱেষকসকলক প্ৰদান কৰা হয়। সেউজ বিপ্লৱৰ পিতৃ ডক্টৰ নৰমান ই বৰলাউগৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় স্বাধীনতা লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত অপশ্যনকেইটা আছে ৰাসবিহাৰী বসু, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু স্বামী বিবেকানন্দ। ইয়াৰ উত্তৰটো অপশ্যন এ ৰাসবিহাৰী বসু। ভাৰতীয় বিপ্লৱী ৰাসবিহাৰী বসুৱে ভাৰতীয় স্বাধীনতা লীগ প্ৰতিষ্ঠা কৰিছিল। ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পেলাবলৈ দক্ষিণ পূব এছিয়াত বসবাস কৰা ভাৰতীয়সকলক সংগঠিত কৰাৰ লক্ষ্যৰে তেওঁ 1942 চনত জাপানৰ টকিঅ'ত এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল। ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যনকেইটা আছে ইন্দিৰা গান্ধী, মমতা বেনাৰ্জী, দ্ৰৌপদী মুৰ্মু আৰু মীৰা কুমাৰ। ইয়াৰ উত্তৰটো অপশ্যন বি মমতা বেনাৰ্জী। মমতা বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী আছিল। তেওঁ 1999 চনৰ পৰা 2001 আৰু 2009 চনৰ পৰা 2011 চনলৈ দুবাৰ এই পদত অধিষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে ৰোম, জেনেভা, পেৰিছ আৰু হেগ। ইয়াৰ উত্তৰটো অপশ্যন ডি হেগ। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত। 2020 চনৰ 1 জুলাই তাৰিখে এই আদালতখন প্ৰতিষ্ঠা কৰা হৈছিল। ই এক স্বাধীন আন্তঃৰাষ্ট্ৰীয় আদালত যিয়ে গণহত্যা, যুদ্ধ, অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে গুৰুতৰ গোচৰৰ বিচাৰ কৰে। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত অপশ্যনকেইটা আছে সৰ্বপল্লী ৰাধাকৃষ্ণন, CP ৰাধাকৃষ্ণন, জগদীপ ধনকৰ আৰু M ভেংকায়া নাইডু। ইয়াৰ উত্তৰটো অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল। তেওঁ 1952 চনৰ 13 মে'ৰ পৰা 1962 চনৰ 12 মে'লৈকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আছিল।
শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয়? ইয়াত অপশ্যনকেইটা আছে জেনেভা, অশ্লো, ৰোম আৰু ষ্টকহোম। ইয়াৰ উত্তৰটো অপশ্যন বি অশ্লো। শান্তিৰ নোবেল বঁটা নৰৱেৰ অশ্লো চহৰত প্ৰদান কৰা হয়। প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো? ইয়াত অপশ্যনকেইটা আছে শনি, পৃথিৱী, শুক্ৰ আৰু মংগল। ইয়াৰ উত্তৰটো অপশ্যন চি শুক্ৰ। সৌৰজগতৰ আটাইতকৈ উষ্ণ বা গৰম গ্ৰহটো হ'ল শুক্ৰ। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল অতি ডাঠ আৰু কাৰ্বন ডাই অক্সাইড গেছেৰে গঠিত হোৱা বাবে ইয়াৰ উষ্ণতা অধিক হয়।